দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী শ্ৰী যোগেন মহান ডাঙৰীয়া, ৰাজ্যৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ৰাজহ বিভাগৰ প্ৰধান সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী ডাঙৰীয়া, এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ আৰু কৃষি বিভাগৰ আয়ুক্ত সচিব শ্ৰীমতী অৰুণা ৰাজৰীয়া ডাঙৰীয়া, অসমৰ বিভিন্ন জিলাৰ উপায়ুক্তসকল, চক্ৰ বিষয়াসকল, সংলগ্ন চক্ৰ বিষয়াসকল, উপস্থিত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল। এই বছৰৰ ফেব্ৰুৱাৰী মাহত আমি মিছন বসুন্ধৰা ৩ৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। মিছন বসুন্ধৰা ১ আৰু ২ৰ এই দুইটা পৰ্যায়ৰ সফলতা আৰু এই দুইটা পৰ্যায়ত আমি লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানৰ আধাৰত আমি মিছন বসুন্ধৰা ৩ৰ প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছিলোঁ। পূৰ্বতে ঘোষণা কৰা অনুসৰি অহা ২ অক্টোবৰ তাৰিখে আমি আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা ৩ আৰম্ভ কৰাৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতিৰ সৈতে আগবাঢ়িছোঁ। দুদিনীয়াকৈ অনুষ্ঠিত বৰ্তমানৰ কৰ্মশালাখনো মিছন বসুন্ধৰা ৩ৰ এক প্ৰস্তুতি পৰ্ব হিচাপে আমি গণ্য কৰিছোঁ। ২০২১ চনৰ ২ অক্টোবৰত আমি মিছন বসুন্ধৰা ১ আৰম্ভ কৰিছিলোঁ আৰু মিছন বসুন্ধৰা ১ৰ জৰিয়তে আমি অসমৰ প্ৰায় ৮ লাখ লোকক উপকৃত কৰিবলৈ সক্ষম হৈছিলোঁ। মিছন বসুন্ধৰা ২ আমি ২০২২ চনৰ ১৪ নৱেম্বৰত আৰম্ভ কৰিছিলোঁ। মিছন বসুন্ধৰা ২ৰ সময়ছোৱাত আমি ২,২৯,৬৫৯ গৰাকী ব্যক্তিক অফাৰ অফ ছেটেলমেণ্ট অৰ্থাৎ মাটিৰ বন্দবস্তিৰ বাবে আমি তেওঁলোকক নিৰ্বাচন কৰিবলৈ সক্ষম হৈছিলোঁ। এটা সন্তুষ্টিৰ বিষয় নিশ্চিতভাৱে এয়াও আছিল যে মিছন বসুন্ধৰা ২ৰ অধীনত উপকৃত হোৱা ৮৪% আবেদনকাৰী অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক আছিল। নিশ্চিতভাৱে মিছন বসুন্ধৰা ১ আৰু ২য়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণক মাটিৰ অধিকাৰ প্ৰদান কৰাত বহু পৰিমাণে সফল হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ লাখ বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ সক্ষম হৈছিলোঁ। বৰাক উপত্যকাত ১,২১৪ বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ মিছন বসুন্ধৰা ১ আৰু ২ৰ সময়ত আমি সক্ষম হৈছিলোঁ। মিছন বসুন্ধৰা ৩ৰ জৰিয়তে আমি মিছন বসুন্ধৰা ২ত বিভিন্ন কাৰণত বন্দবস্তি কৰিব নোৱাৰা লোকসকলৰ আবেদন আমি পুনৰীক্ষণ কৰিম, বিশেষকৈ নতুনকৈ জাৰি হ'বলগীয়া কিছু গাইডলাইনৰ ভিত্তিত। এই গাইডলাইনৰ দুটা প্ৰধান বৈশিষ্ট্যতা হ'ব যে ৩টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাৰ পৰা আমি অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক এই আওতাৰ পৰা আমি বাহিৰলৈ নিম আৰু
অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো এই আনুষ্ঠানিকতাৰ পৰা আমি বাহিৰলৈ আনিম। ইয়াৰ ভিতৰতে লখিমপুৰ, তিৰাপ এই ধৰণৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি অসমৰ খিলঞ্জীয়া 6টা জনগোষ্ঠী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকক আমি প্ৰটেক্টেড ক্লাছলৈ এই সময়ছোৱাৰ ভিতৰতে আমি ঘোষণা কৰিম। ইয়াৰ ফলত মাৰ্ঘেৰিটা, লখিমপুৰ আদি যথেষ্ট খিলঞ্জীয়া লোক এই সিদ্ধান্তৰ পৰা উপকৃত হ'ব। নিশ্চিতভাৱে এই সংশোধনৰ পিছত মিছন বসুন্ধৰা 2ত আমি প্ৰত্যাখ্যান কৰা বহুবোৰ আবেদন বন্দবস্তিৰ যিটো আমাৰ মেট্ৰিক্স আছিল বা বন্দবস্তিৰ যিটো আমাৰ মানদণ্ড আছিল তাৰ অন্তৰ্ভুক্ত হ'ব আৰু মিছন বসুন্ধৰা 2ত বাদ পৰা বহু ব্যক্তি এই 2টা সিদ্ধান্তৰ জৰিয়তে উপকৃত হ'ব। মই ৰাজহ বিভাগক অনুৰোধ কৰিম, ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত গোৰ্খা আৰু 6 জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছৰ মৰ্যাদা দি আমাৰ চৰকাৰী অধিসূচনা আমি যাতে 2 অক্টোবৰৰ আগতে ঘোষণা কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে গোৰ্খা আৰু আদিবাসী জনগোষ্ঠীক 3টা প্ৰজন্মৰ আওতাৰ পৰা বাহিৰত অনা অধিসূচনাখনো আমি দিব পাৰোঁ যাতে যথেষ্ট সংখ্যক লোক ইয়াৰ পৰা উপকৃত হ'ব পাৰে। মিছন বসুন্ধৰা 3ত আমি কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াম তাৰ বিষয়ে আমি ইতিমধ্যে বহুলভাৱে আলোচনা কৰিছোঁ। মই আগতে কৈ অহাৰ দৰে মিছন বসুন্ধৰা 2ত নিষ্পত্তি নোহোৱা বা নিষ্পত্তি হোৱা পুনৰীক্ষণৰ প্ৰয়োজন হোৱা আটাইবোৰ আবেদন আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি আকৌ এবাৰ পুনৰীক্ষণ কৰিম। দ্বিতীয়তে আমি মিছন বসুন্ধৰা 1 আৰু 2ত ব্যক্তিগত লোকক, নাগৰিকক আমি ইয়াৰ সুবিধা দিছিলোঁ, কিন্তু আমি সামাজিক সংস্থাবিলাকক মাটিৰ পট্টা আবেদন কৰাৰ সুবিধা 1 আৰু 2ৰ সময়ত আমি দিয়া নাছিলোঁ। আমাৰ লক্ষ্য হ'ব যে কম প্ৰিমিয়ামত নামঘৰ, মন্দিৰ, বিভিন্ন ধৰণৰ সংঘ, অনুষ্ঠান, বিহু কমিটি, পূজা কমিটি, মৰিখালি, কবৰস্থান, বিভিন্ন ধৰণৰ মাটি যি ভোগ কৰি থকা হৈছে আৰু বিবাদৰ পৰা বাহিৰত সেই ধৰণৰ মাটিসমূহো আমি বন্দবস্তি কৰিবলৈ আমি তৎকালীন ব্যৱস্থা হাতত ল'ম। শিক্ষানুষ্ঠানসমূহক আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিম। এটা ডাঙৰ কাম জিলা উপায়ুক্তসকলে এই সময়ছোৱাৰ ভিতৰত কৰিব পাৰে। বহুতো মহাবিদ্যালয় মোৰ ওচৰলৈ আহে যে ওচৰতে 10 বিঘা চৰকাৰী মাটি আছে। এই 10 বিঘা মাটি যদি মহাবিদ্যালয়খনক দিব পৰা যায়, তাত এটা আমি ছোৱালী হোষ্টেল বনাব পাৰোঁ, এটা বয়জ হোষ্টেল বনাব পাৰোঁ। সাধাৰণ সময়ত বিভিন্ন কাৰণত এই ধৰণৰ আবেদনবিলাক আমি হাতত নলওঁ। মিছন বসুন্ধৰা 3ৰ সময়ত শিক্ষানুষ্ঠানক, বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অতিৰিক্ত ভূমি আবণ্টনৰ ব্যৱস্থাও আমি এটা সেৱা হিচাপে হাতত ল'ম। সাধাৰণতে বসুন্ধৰা মানে বহি থকা মাটিত পট্টা দিয়া, কিন্তু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত, চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত অতিৰিক্ত ভূমি আবণ্টনৰ এটা সুবিধা প্ৰদান কৰাও
এই মিছনটোৰ ভিতৰত আমি ল'ম অন্যথা ব্যক্তিগত আবেদনসমূহ নিষ্পত্তি কৰোঁতে প্ৰশাসন তন্ত্ৰই বহুত সময় লয় আমি মিছন বসুন্ধৰা 3ৰ সহায়ত অসমৰ শিক্ষা ব্যৱস্থাক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰিম ভূদান আৰু গামদান দেৱোত্তৰৰ মাটি যিসমূহ এতিয়াও মানুহ বহি আছে কিন্তু আমি তেওঁলোকৰ নামত আমি আবলটন দিব পৰা নাই এই মাটিসমূহ আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি আবলটন দিম আর আমি গাঁও অঞ্চলত ৰায়তক মাটিৰ অধিকাৰ আমি মিছন বসুন্ধৰা 2ত আমি প্ৰদান কৰিছিলোঁ কিন্তু নগৰৰ ৰায়তক আমি মাটিৰ পট্টা প্ৰদান কৰা নাছিলোঁ এইবাৰ কম সংখ্যক হলেও নগৰত থকা ৰায়তসকলকো আমি মাটিৰ পট্টা প্ৰদান কৰিম ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ দৰে নগৰ অঞ্চলত মিছন বসুন্ধৰা 2ত উপকৃত হোৱা সত্ত্বেও হাই ল্যান্ড প্ৰিমিয়ামৰ কাৰণে আমি বহুতক বন্দবস্তি দিয়াৰ পিছতো তেওঁলোকে প্ৰিমিয়াম জমা দিব পৰা নাই এই ক্ষেত্ৰতো অহা 2 অক্টোবৰৰ আগতে আমি এটা সিদ্ধান্ত ল'ম যি সিদ্ধান্তই নগৰ আৰু মহানগৰৰ ভূমিহীন লোকসকলক মাটি লোৱাত সহায় কৰিব আমাৰ লক্ষ্য হ'ব যে প্ৰথম বিক্ৰীত তেওঁলোকে যিমান তেওঁলোকৰ ক্ষমতা আছে তাৰ ওপৰত তেওঁলোকে প্ৰিমিয়াম দিয়ক কিন্তু ভৱিষ্যতে যেতিয়া তেওঁলোকে মাটিৰ কিনা বেচা কৰিব তেওঁলোকে ভূমিটোৰ জৰিয়তে উপাৰ্জন কৰিব তেতিয়া তেওঁলোকে আমাক দ্বিতীয়বাৰৰ বাবে ল্যান্ড প্ৰিমিয়াম দিব পাৰিব অৰ্থাৎ গুৱাহাটীৰ পাহাৰৰ মাটি এডোখৰ আমি যেতিয়া কাৰোবাক আবলটন কৰিম প্ৰিমিয়াম 3 লাখ টকা দিব লাগে 3 লাখ টকা দিয়াৰ তেওঁলোকৰ পৰিবেশ নাথাকে আমি 30,000 টকাতে তেওঁলোকক মাটি বন্দবস্তি কৰিম কিন্তু কন্ডিশন থাকিব তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাৰোবাক মাটিটো বিক্ৰী কৰিব তেতিয়া আমাক এই 2,70,000 টকা মাটি বিক্ৰী কৰা ধনেৰে তেওঁলোকে আমাক দিব লাগিব ইট উইল বি কাইন্ড অফ এ ডেফাৰ্ড পেমেন্ট আৰু এটা ইয়াৰ ফলত লাভ হ'ব যে বন্দবস্তি দিয়া মাটি মানুহে সহজে বিক্ৰী নকৰিব অৰ্থাৎ মাটিৰ অধিকাৰ আমি খিলঞ্জিয়াক দিয়া মাটিৰ অধিকাৰ তেওঁলোকে সহজে বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা আহিব তাৰ ফলত মাটিও আমাৰ মাজত থাকি যাব ইয়াৰ লগে লগে আমি এটা উজনি অসমত আৰু গুৱাহাটীৰো বিশেষকৈ নুনমাটি গ্ৰান্তত আমি এটা ব্যৱস্থা ল'ব খুজিছো যে এবাৰৰ কাৰণে স্পেচিয়েল গ্ৰান্ট টি গ্ৰান্ট আদিত আমি মানুহক মাটিৰ পট্টা আবেদন কৰাৰ বাবে অনুমোদন দিম যদিহে নিৰ্দিষ্ট সময় এটাত তেওঁলোক মাটিত বাস কৰিছে আৰু তাৰ পিছত টি ল্যান্ডত বা টি গ্ৰান্তত কোনোবা মানুহ বহিলে আমি কি ব্যৱস্থা ল'ব বিচাৰিছো তাৰ বিষয়ে মই মোৰ ভাষণত উল্লেখ কৰিম সৌমিত্ৰ বা নন কেডেষ্ট্ৰেল এনসি ভিলেজত আমি ৰাজ্য চৰকাৰ অহাৰ পৰাই আমি এনসি ভিলেজ সমূহত সেটেলমেন্টৰ কাম আমি হাতত লৈছিলো আমাৰ ড্ৰোন সাৰ্ভে হৈ গল বহু কেইখন জিলা এতিয়া ভূমি আবলটন কৰিবলগীয়া অৱস্থালৈ আহি পৰিছে এইবাৰ আমি আশা কৰিম যে এনসি ভিলেজ সমূহত আমি মাটিৰ পট্টা মিছন বসুন্ধৰা 3ৰ সময়ত আমি দিবৰ বাবে আমি প্ৰচেষ্টা ল'ম ইয়াৰ লগতে কোনোবা এটা সময়ত আমি ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা যি মাটি দখল আমি
অধিগ্ৰহণ কৰিছিলোঁ, অনানুষ্ঠানিক উত্তৰাধিকাৰী ভূমি হস্তান্তৰ পঞ্জীয়ন, লেণ্ড ৰিক্লাছিফিকেশ্যন, এজমালি পট্টাৰ বিভক্তকৰণ আৰু ভূস্থানীয় মানচিত্ৰসমূহক আমি ডিজিটেল ডেলিভাৰী এই ধৰণৰ আনুষংগিক সেৱাও আমি আগবঢ়াম। ইয়াৰ লগতে আমি বিভিন্ন ধৰণে ভূমিক গোটেই আমাৰ উদ্দেশ্যটো হ'ল লেণ্ডৰ যিটো ভেলু সেই ভেলুটোক আমি এনকেছ কৰা। ইমান দিন চৰকাৰী মাটিত লোক বসবাস কৰি থকাৰ কাৰণে এই মাটিসমূহ ক্ৰয় আৰু বিক্ৰয় প্ৰক্ৰিয়াৰ পৰা দূৰত আছিল। বন্দবস্তি নাথাকা কৰাৰ কাৰণে মানুহে মাটিৰ ওপৰত খাজনা দিব পৰা নাছিলে। অৰ্থাৎ আমি বুজি পাওঁ যে ৰাজ্যৰ ভালে সংখ্যক ভূমি ফৰ্মেল লেণ্ড ছেটেলমেণ্টৰ বাহিৰত থকা বাবে মানুহে ব্যক্তিগত জীৱনতো এই ভূমিক ব্যৱহাৰ কৰিব পৰা নাছিল। ল'ৰা ছোৱালীক শিক্ষা আদিৰ ক্ষেত্ৰত বেংকৰ পৰা লোন ল'ব পৰা নাছিল আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত চৰকাৰেও যথেষ্ট ৰাজহ হেৰুৱাবলগীয়া হৈছিল। মিছন বসুন্ধৰা ৩ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব। এই মিছন বসুন্ধৰা ৩ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত ল'ম আৰু যেতিয়ালৈকে সেইখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা ৩ আমি চলাই থাকিম। অৰ্থাৎ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ, যি প্ৰথমতে আহিলে বোলে এই মাহত আমি নামঘৰখিনিক মাটিৰ পট্টা দিম। ডিচি সকলে সিদ্ধান্ত ল'ব, আমিও গাইডলাইন দিম যে জানুৱাৰীত আমি নামঘৰক মাটিৰ পট্টা দিম, ফেব্ৰুৱাৰীত আমি কলেজক দিম, মাৰ্চত আমি এজমালি পট্টাখিনি কৰিম, এপ্ৰিলত আমি টি গ্ৰাণ্টখিনিক দিম। ডিচি সকলে নিজৰ সুবিধা অনুসৰি চৰকাৰক প্ৰপ'জ কৰিব যে আমাক বছৰৰ কেলেণ্ডাৰখন এই ধৰণে বনাই দিয়ক, আমি সেৱাৰ ভিত্তিত বছৰৰ কেলেণ্ডাৰখন আমি বনাই দিম। সাইমালটেনিয়াছলি আমাৰ মণ্ডল লাটমণ্ডল বা আমাৰ যিসকল বিষয়া আছে তেওঁলোকে আন কামসমূহো সাইমালটেনিয়াছলি কৰি থাকিব পাৰিব। আজি আমি 3টা বিশেষ পদক্ষেপ আমি আৰম্ভ কৰিছোঁ। প্ৰথম পদক্ষেপটো হ'ল যে এস্কালেশ্যন। আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্ছবিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে। এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাটমণ্ডলৰ হাতত যদি 15 দিন এটা জৰীপৰ কাৰণে থাকিব লাগে, 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে, 16 দিনত বিষয়বস্তুটো নিজে নিজে চাৰ্কুল অফিচাৰৰ তাত আহি যাব। অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকৈ এস্কালেশ্যন মডেলে কাম কৰে সেই ধৰণে ইয়াতো এস্কালেশ্যন মডেলে কাম কৰিব। যদি এজন এডিচিৰ টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে, 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে, বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কালেট হৈ ডেপুটি কমিশনাৰ লেভেললৈকে আহি যাব। কিমান বিষয়বস্তু কম্পিউটাৰৰ জৰিয়তে এস্কালেট হ'ল, এই গোটেই বিষয়বস্তুটো ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰা পৰ্যবেক্ষণ কৰিব পাৰিব। আজি আমাৰ ৰেভিনিউত যিটো এস্কালেশ্যন মডেল আমি ইয়াত আৰম্ভ কৰিছোঁ, মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম
যে ৰাইজৰ আবেদনৰ লগত জড়িত ৰাইজৰ সেৱাৰ লগত জড়িত প্ৰতিটো বিভাগতে সেৱা ক্ষেত্ৰত আমি এস্কালেশ্যন মডেল ইন্ট্ৰডিউচ কৰিব লাগে যোৱা বছৰ এই বিষয়টো মই এনেকুৱা এখন সভাতে উল্লেখ কৰিছিলোঁ আজি আমাৰ ৰেভিনিউ বিভাগে ৰাজ্য চৰকাৰৰ প্ৰথমটো বিভাগ হিচাপে এটা কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ল য'ত এস্কালেশ্যন যিটো মেট্ৰিক্স তাক আমি আনুষ্ঠানিকভাৱে চৰকাৰৰ ভিতৰলৈ আনিলোঁ মই নাজানো প্ৰাইভেট সেক্টৰত এই মডেল ইমপ্লিমেন্ট কৰা হয় চৰকাৰী ব্যুৰক্ৰেচিৰ মাজত এস্কালেশ্যন মডেল কিমান কোট আজিলৈকে আছে মই নাজানো অসম নিঃসন্দেহে ইয়াত এটা বাটকটীয়াৰ ভূমিকা আজি গ্ৰহণ কৰিছে মই ৰাজহ বিভাগৰ মন্ত্ৰী আৰু প্ৰধান সচিব ডাঙৰীয়াক ইয়াৰ বাবে মই মোৰ ব্যক্তিগত আৰু চৰকাৰৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ মিছন বসুন্ধৰা 3ৰ সময়ত এস্কালেশ্যন মডেলটোৱে আমাক সহায় কৰিব ৰাজ্যত এনঅচি আদি দিওঁতে আমাৰ যি বিলম্ব হয় এই বিলম্বতাৰ ক্ষেত্ৰতো আমাক এই এস্কালেশ্যন মডেলটোৱে সহায় কৰিব আৰু আমি ৰাইজক সেৱাৰ সুবিধা আমি দিবলৈ সক্ষম হ'ম আপোনালোক সকলোৱে জানে অহা 2 অক্টোবৰৰ পৰা আমাৰ ৰাইজত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন এই আয়োগখনেও আনুষ্ঠানিকভাৱে কাম কৰা আৰম্ভ কৰিব তাৰ ফলত চৰকাৰী বিষয়াসকলে অনাহকত যাতে কমিশনৰ ওচৰলৈ আহিব নালাগে এই এস্কালেশ্যন মডেলটোৱে তেখেতসকলক যথেষ্ট পৰিমাণে সহায় কৰিব ইয়াৰ পিছত আজি হাতত লোৱা আন এটা ব্যৱস্থা হ'ল যে আমি চিঠা অৰ্থাৎ এটা ভূমিৰ হিষ্ট্ৰী যে 50 বছৰ আগত মাটিটো কাৰ আছিল কাৰ পৰা মাটিটো কালৈকে আহিল সেকেন্ড কাৰ্টাত আহিল থাৰ্ড কোৰ পৰা আহিল ফোৰ্থ কোৰ পৰা আহিলে এটা মাটি কিনাৰ আগতে ৰাইজে চিঠা ধৰিত্ৰী পোৰ্টেলৰ পৰা ল'ব পাৰিব ইয়াৰ ফলত যিজন ব্যক্তিয়ে মাটি কিনিব বিচাৰিব তেওঁলোকে 3 নম্বৰ 4 নম্বৰ মালিক গৰাকীক গৈ সুধিব পাৰিব যে আপোনালোকে সঁচাকৈ মাটিটো বিক্ৰী কৰিছিলে নে নাই বহুত ক্ষেত্ৰত ফাৰ্স্ট সেলাৰ সেকেন্ড সেলাৰ থাৰ্ড সেলাৰ ফোৰ্থ সেলাৰৰ পৰা আমি মাটিটো কিনিছো সেকেন্ড আৰু থাৰ্ড সেলাৰজন ভুৱা যেতিয়া চিঠা আমাৰ হাতত থাকিব তেতিয়া প্ৰথম সেলাৰজনক আমি সুধিব পাৰিম যে আপুনি সেকেন্ড সেলাৰজনক মাটিটো বিক্ৰী কৰিছে নেকি তেওঁ যদি কয় মইতো কাকো মাটি বিক্ৰী কৰা নাই এই মাটিটো মোৰে মাটি আজিও তেতিয়া লাহেকৈ আমি তৃতীয় চতুৰ্থ 4 নম্বৰলৈকে কেনেকে মাটি কিনা বেচা হ'ল তাক এটা আমি ডিসি বা ভূমি অধিকাৰীৰ ওচৰত আমি আহি ক'ব পাৰিম আৰু আমাৰ যিটো ল্যান্ড ৰেকৰ্ড ম্যানিপুলেশন হয় ম্যানুৱেল সিস্টেমৰ কাৰণে এই গোটেই ব্যৱস্থাটো চিঠাৰ জৰিয়তে আমি ইয়াক ৰোধ কৰিবলৈ সক্ষম হ'ম বিকজ যিকোনো কৰ্পোৰেটে মাটি কিনাৰ আগতে তেওঁলোকে ল্যান্ড মাটি টুকুৰাৰ হিষ্ট্ৰী চাই কিন্তু সাধাৰণ মানুহে মাটি কিনাৰ আগতে বৰ্তমান মাটিটো কাৰ হাতত আছে তাকে চাই মাটিটো লেনদেন কৰে কিন্তু 3-4টা জেনাৰেশনৰ পৰা যদি আমি মাটিটো নাচাও তেতিয়ালে চেইন ইজ নট এস্টাবলিশ আৰু চেইনটো এস্টাবলিশ নোহোৱালৈকে মাটিটো কিনিলেও কবাত আমাৰ ভয় থাকি যায় যে আমি ঠিক মালিকৰ পৰা মাটিটো কিনিছো নে নাই তৃতীয়তে আমি চৰকাৰী কাৰ্যালয়ৰ বোজা আমি কমাব খুজিছো বহুত সময়ত সাৰ্কেল অফিচাৰৰ তাত মানুহে যায় যে মাটিটো জোনেল ভ্যালু কিমান কিয় বলে আমি মাটিটো কিনিব লাগে সাৰ্কেল অফিচাৰে মণ্ডলক লিখে লাট মণ্ডলক লিখে যে জোনেল ভ্যালুটো জনাব লাগে 15 দিন এই প্ৰক্ৰিয়াটোত আমি ব্যস্ত থাকিব লাগে
আজি আমি ইয়াত ব্যৱস্থা কৰিছোঁ ধৰিত্ৰী পৰ্টেলত যে লেণ্ড ভেলুৱেশ্যন এতিয়া অফিচাৰে দিব নালাগে, মণ্ডলে দিব নালাগে, লাট মণ্ডলে দিব নালাগে, পৰ্টেলৰ জৰিয়তে জোনেল ভেলু যিহেতু আমি অলৰেডি নটিফাই কৰিছোঁ, পৰ্টেলৰ জৰিয়তে আমি জোনেল ভেলুৱেশ্যনটো ঘৰতে বহি আমি সংগ্ৰহ কৰিব পাৰিম। চতুৰ্থতে, দুৰ্যোগৰ সময়ত কমিউনিটি পাৰ্টিচিপেশ্যনৰ এটা পাথৱে ক্ৰিয়েট কৰিবৰ কাৰণে আজি আমি আনটো সেৱা আগবঢ়াইছোঁ। মই ভাবোঁ যে এই ধৰণে ভূমিৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়া অট'মেটিক আল্টিমেটলি লেণ্ড পাছবুকলৈকে আমি যেতিয়া যাব পাৰিম, অসমত ভূমিৰ লগত জড়িত বিষয়াসকলৰো কাম কাজ কমি যাব, ভূমি ট্ৰান্সপাৰেণ্ট হ'ব আৰু আমি এই সমস্ত প্ৰক্ৰিয়াটোক এটা স্বচ্ছতা আৰু ন্যায্যতা প্ৰদান কৰিব পাৰিম। আজি এতিয়া মই আহিব খুজিছোঁ যে ভূমিৰ সম্পৰ্কত চৰকাৰে লোৱা কেইবাটাও নতুন ব্যৱস্থা আৰু অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰিবলৈ যাওঁতে আমি হাতত ল'ব বিচৰা আৰু কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ বিষয়ে। যোৱা বিধানসভাত আমি অসম ৰাজহ আইনৰ চেপ্টাৰ 12 আমি সংলগ্ন কৰিলোঁ। চেপ্টাৰ 12 মানে কি? যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ, নামঘৰ, সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক ষ্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম, তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হ'লে নহ'ব, সেই অঞ্চলটোৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 1951 চন হ'ব লাগিব। অৰ্থাৎ বৰপেটা বৰদোৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব। বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশ্যনৰ ব্যৱস্থা ৰখা নাই, কিন্তু ছেকেণ্ড লেণ্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব, সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব। অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব, নহ'লে খিলঞ্জীয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব। আমি বৰ্তমান বৰপেটা, মাজুলী আৰু বটদ্ৰৱাক এই কামৰ বাবে, এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছোঁ। কিন্তু চৰকাৰে অচিৰেই জিলা উপায়ুক্তসকলক, আয়ুক্তসকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক ষ্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছোঁ। মই ভাবোঁ যে 250 বছৰৰ পুৰণা নামঘৰ, মন্দিৰ, চাৰ্চ, মছজিদ যিয়ে নাথাকক কিয়, এই অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব। যোৱা কেইদিনমান আগতে বৰপেটাৰ পৰা এজন বিধায়কে মোক ফোন কৰিছিলে যে ছাৰ আইনখন আহিলে ভাল হ'ল, কিন্তু অলৰেডি কিনা বেচা হৈ যোৱা মানুহখিনিক পঞ্জীয়নৰ সুবিধা দিব নেকি? তেতিয়া মই সুধিলোঁ যে তাৰ মানে 5 কিলোমিটাৰ ভিতৰত তহঁতৰ মানুহে মাটি কিনিছে নেকি? বোলে দাদা বহুত কিনি আছে। আইনখন গ্ৰহণ কৰোঁতে আইনখনৰ প্ৰয়োজনীয়তা ময়ো বুজি পোৱা নাছিলোঁ। বিধায়কজনক তুমি তই কৰি মই মাতো। আইনখন গ্ৰহণ কৰাৰ পিছত মই নিজেই আচৰিত হৈছোঁ যে আইনখনৰ প্ৰয়োজনীয়তা আইনখন লোৱাৰ আগত যিমান মই ভাবিছিলোঁ
আইনখন গ্ৰহণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা মই আৰু বেছিকৈ কৰবাত নহয় কৰবাত অনুভৱ কৰিছোঁ। বৰপেটাৰ আয়ুক্তই ক'ব পাৰিব যে 5 কিলোমিটাৰৰ ভিতৰত যদি বৰপেটা সত্ৰৰ প্ৰতি আনুগত্য নথকা মানুহ সোমাই আহে তেতিয়াহ'লে তাৰ ৰিজাল্ট কি হ'ব? তাৰ ৰিজাল্ট সত্ৰৰ লগত 5 কিলোমিটাৰ ভিতৰত এটা মছজিদ হ'ব বা এটা মন্দিৰ হ'ব। দুদিন পিছত তাত নামাজ আৰু দুৰ্গা পূজা হ'ব আৰু লাহে লাহে সত্ৰৰ পৰা মানুহ আঁতৰিব আৰম্ভ কৰিব, মাটি বিক্ৰী কৰা আৰম্ভ কৰিব। এই ধৰণে আমি অসমত আমাৰ স্বকীয়তাবোৰ হেৰাই পেলাইছিলোঁ। ৰিভাৰ্ছলি মন্দিৰ আৰু মছজিদ এটাৰ কথাটোকো আমি একেই ক'ব পাৰোঁ। যদি এটা মছজিদৰ 5 কিলোমিটাৰ ভিতৰত এটা দুৰ্গা পূজাৰ মন্দিৰ হয়, সিও হয়তো ইছলাম ধৰ্মৰ লোকসকলে তাকো ভাল নাপাব। এই কথাবিলাক আমি এনেকুৱা ৱৰ্কশ্বপত আলোচনা কৰিব লাগে। এই ফিডবেকবিলাক অফিচাৰৰ পৰা আহিব লাগে। কিন্তু আজি এনেকুৱা ধৰণৰ আইন চৰকাৰৰ পৰা আহিছে, অফিচাৰৰ পৰা ফিডবেক অহা নাই আৰু এই ফিৰিঙতিবিলাকে অসমত এদিন খাণ্ডৱ দাহৰ সৃষ্টি কৰিছে। চেপ্টাৰ 12ত মই আশা কৰোঁ যে ইট ইজ এ সেকুলাৰ এক্ট। মছজিদকো ৰাখিব পাৰোঁ, গীৰ্জাকো ৰাখিব পাৰোঁ, নামঘৰকো ৰাখিব পাৰোঁ, ৰংঘৰকো ৰাখিব পাৰোঁ, চৰাইদেউ মৈদামকো ৰাখিব পাৰোঁ, both cultural and religious milestone and irrespective of religion। এই আইনখনৰ বাবে আপোনালোকে প্ৰস্তাৱ প্ৰেৰণ কৰক আৰু আমি প্ৰস্তাৱসমূহ গ্ৰহণ কৰিম। দ্বিতীয়, এই বিধানসভাত আমি এখন আইন গ্ৰহণ কৰিছোঁ যি অসম চুক্তিৰ 6 নম্বৰ দফাত বিপ্লৱ শৰ্মা কমিশ্যনেও আমাক ৰিকমেণ্ড কৰিছিল। তেওঁলোকে কৈছিলে যে চাহম্যাদী পট্টা যদি চৰকাৰৰ অনুমতি অবিহনে ইস্তফা দিলে, চৰকাৰে গভৰ্ণমেণ্ট লেণ্ড কৰিলে বেলেগ কথা, আদাৰৱাইজ চাহম্যাদী পট্টা কোনো কাৰণতে অনা চাহ কামলৈ ৰূপান্তৰিত হ'ব নালাগে। এইবাৰ আমি বিধানসভাত এখন আইন আনিছোঁ যে চাহম্যাদী পট্টা যদি অনা চাহম্যাদী পট্টালৈকে যায় বা এনক্ৰ'চ হয়, ৰেভিনিউ অফিচাৰে থানাত FIR দিব লাগিব আৰু 3 বছৰলৈকে সেই মাটিটোতো আমি লগে লগে ঘূৰাই ল'মেই আৰু 3 বছৰলৈকে সশ্ৰম কাৰাদণ্ডৰো ব্যৱস্থা থাকিব। এই দুইখন গুৰুত্বপূৰ্ণ আইন আৰু 5 লাখ টকা ফাইন দিব লাগিব। এই দুইখন গুৰুত্বপূৰ্ণ আইন এইবাৰ বিধানসভাত আমি মঞ্জুৰি দিব পাৰিছোঁ। ৰাজ্যপাল মহোদয়ৰ অনুমোদনৰ অপেক্ষাত আছে। অনুমোদন নহালৈকে অহা 45 দিন মাজুলী, বৰপেটা আৰু বটদ্ৰৱাত আমি কোনো ধৰণৰ লেণ্ড চেলক অনুমতি দিব নালাগে। যোৱাকালি চৰকাৰৰ নটিফিকেশ্যন ওলাইছে, বিষয়বস্তু মই আপোনালোকৰ সংজ্ঞানৰ কাৰণে আজি মই আপোনালোকক উল্লেখ কৰিছোঁ। অহা নৱেম্বৰ আৰু মাৰ্চ মাহত আন কেইবাখনো আইন আমি আৰম্ভ কৰিব খুজিছোঁ। তাৰ আজি এটা বিশেষ বিষয় এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনে উল্লেখ কৰিছে। অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰিকমেণ্ডেশ্যন অনুসৰি we have to identify core agricultural land. এতিয়া আমি লেণ্ড ৰিক্লাছিফিকেশ্যনৰ কাৰণে সবক আমি অনুমোদন দিম, কিন্তু নৱেম্বৰ বা মাৰ্চত আমি আইন এখন পাছ কৰিম যে কোৰ এগ্ৰিকালচাৰ লেণ্ড আমি ৰিক্লাছিফিকেশ্যনৰ কাৰণে অনুমতি নিদিওঁ। এতিয়া আপোনালোকে গাঁৱত চাব, এডোখৰ কৃষিভূমি মাজত এজনে গৈ ইটা ভাটা এটা কৰি দিছে। তাৰ ফলত আন ব্যক্তিসকলে তেওঁলোকৰ মাটিত খেতি কৰিব নোৱাৰা অৱস্থাত হৈছে। ডিচি সকলক আমি সুধো, বোলে ছাৰ ইটা ভাটাটো বাবা কিয় কৰিব দিলে, আপোনালোকে অনুমতি কিয় দিলে? বোলে তেওঁৰ ম্যাদী পট্টা।
আরে ভাই মেডি পট্টা হল কিয় দিলে বোলে স্যার ৰিক্লাছিফিকেশ্যন কৰি লৈছে এটা ডিসি সকলৰ হাতত কোনো ব্যৱস্থা নাই যে আমি ইটা ভাটাটো খুলিব নিদিও এতিয়া যেতিয়া কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আমি প্ৰটেক্ট কৰিম ডিসি সকলে ক'ব পাৰিব যে দিস ল্যান্ডস কামস আন্ডাৰ কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আৰু ইয়াত আমি ল্যান্ড ৰিক্লাছিফিকেশ্যনৰ অনুমতি নিদিও ফলত গাঁৱৰ খেতি পথাৰৰ মাজত যিবিলাক ইটাৰ ভাটা হৈছে আন বিভিন্ন ধৰণৰ ব্যৱস্থা হৈছে এগ্ৰিকালচাৰেল ল্যান্ড ক্ষয় ক্ষতি হৈছে তাক আমি ৰোধ কৰিব পাৰিম আমি যেটো এগ্ৰি ষ্টেক সাৰ্ভে কৰি আছো বৰ্তমান মই জিলা উপায়ুক্ত সকলক সুন্দৰভাৱে এই ক্ষেত্ৰত কাম কৰিবলৈ অনুৰোধ কৰিছো বিকজ এগ্ৰি ষ্টেক সাৰ্ভে উইল আইডেন্টিফাই কোৰ এগ্ৰিকালচাৰেল ল্যান্ড সেই কাৰণে এই বিষয়টো অতি ইম্পৰ্টেন্ট যে এগ্ৰি ষ্টেক সাৰ্ভে আমি যাতে কৰিব পাৰো কানলে কোৰ্টেও আমাক ক'ব যে ইয়াতটো ইটাৰ ভাটা আছে ইয়াতটো ইন্ডাষ্ট্ৰি আছে ল্যান্ডটো কেনেকে আপোনালোকে কোৰ এগ্ৰিকালচাৰ কৰিলে দিস এগ্ৰি ষ্টেক সাৰ্ভে উইল ৰিভিল যে নহয় তাত অকল খেতি আছে ইয়াৰ ফলত আমি কৃষি ভূমিক ডিগ্ৰেডেশনৰ পৰা আমি ৰক্ষা কৰিব পাৰিম আৰু ইউ আমি চেপ্টাৰ 13 বা 14 হিচাপে অসম ল্যান্ড ৰেভিনিউ ৰেগুলেশনত আহিব যে এগ্ৰিকালচাৰ মাটিক except the permission from the state government আমি নন এগ্ৰিকালচাৰ লৈকে কোনেও দিব নোৱাৰো আৰু কোৰ এগ্ৰিকালচাৰ মাটিক আমি টাচ কৰিব নোৱাৰো ইয়াৰ ফলত অসমত আমি কৃষি ভূমিক সংৰক্ষণ কৰিব পাৰিম যেটো আমাৰ নেক্সট অহা ছমাহৰ আমাৰ কাম কাজৰ কাৰণে আমি ৰাখি থৈছো এটা খুব ইম্পৰ্টেন্ট আমি কাম কৰিব খুজিছো we want to identify few revenue circle সেই revenue circle বিলাকত মাটি কিনা বেচা অকল 1951 চনত অসমত থকা মানুহে কৰিব পাৰিব সে ঢিং revenue circle ৰূপহী revenue circle আমি যেতিয়া আইডেন্টিফাই কৰিম জনিয়া revenue circle কলগেছিয়া revenue circle এই revenue circle বিলাকত মাটি কোনে কিনা বেচা কৰিব যাৰ 51 চনত অসমৰ ভোটাৰ লিষ্টত বা অসমৰ নাগৰিক পঞ্জীত নাম আছে এই আইনখনো আমি মাৰ্চত আনিম বলিষ্ঠ সাহসী আইন কিন্তু মই আগতে কৈ যোৱাৰ দৰে যে যিমান কৰিব লাগে গুটেখিনি কৰি লম এইটোৱে মোৰ সংকল্প যে 26 চনৰ আগতে সকলোখিনি কাম আমি কৰি ল'ব লাগিব যমুনামুখ revenue circle can be identified যে ইয়াত অকল 51 চনত জন্ম হোৱা মানুহে মাটি কিনা বেচা কৰিব পাৰিব থাৰ্ড গোৱালপাৰা জিলাত অবিভক্ত গোৱালপাৰা জিলাত শিডিউল ট্ৰাইবৰ মাটি অকল শিডিউল ট্ৰাইবে কিনিব পাৰিব শিডিউল কাষ্টৰ মাটি অকল শিডিউল কাষ্টে কিনিব পাৰিব ওবিসিৰ মাটি অকল ওবিসিয়ে কিনিব পাৰিব এই ধৰণৰ কেইবাখনো ইম্পৰ্টেন্ট ৰাজহ আইন মিছন বসুন্ধৰা ৰূপায়ণৰ সময়ছোৱাতে আমি অসমত অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো ৰেভিনিউ সাৰ্কেল অফিচাৰ বিলাকে সকলোৱে আমাৰ চৰকাৰৰ স্পিৰিটটো অনুভৱ কৰিব লাগে মণ্ডল জুনে নহক লাট মণ্ডল জুনে নহক চৰকাৰৰ কাম কৰাৰ স্পিৰিটটো ৰেভিনিউ সাৰ্কেল অফিচাৰ সকলে বুজিব লাগে আমি যদি জাতিটোক আজি ৰক্ষা কৰিব নোৱাৰো আমাৰ জাতিটোক আমি আৰু কেতিয়াও ৰক্ষা কৰিব নোৱাৰো এই কথাটো আমি সকলোৱে হৃদয়ত আমাৰ হৃদয়ত আমি সকলোৱে সংৰূপণ কৰি ল'ব লাগে অসমৰ বুৰঞ্জীৰ এটা ক্ৰিটিক্যাল পিৰিয়ডত আমি চৰকাৰত কাম কৰিব আহিছো আৰু এই সময়খিনিয়ে আমাক প্ৰমাণ কৰিব যে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম নে নোৱাৰিম আৰু সেই কাৰণে এই সময়ছোৱাত আমি সকলোৱে সুন্দৰভাৱে কাম কৰিব লাগিব আৰু এই গুটেই কামবিলাকে আন যিসকল লোক আছে তেওঁলোককো সহায় কৰিব কাৰণ
মিছন বসুন্ধৰাই যেতিয়া গুৱাহাটীৰ পাহাৰৰ বিভিন্ন মাটিক ফৰ্মেলাইজ কৰি দিব, তেতিয়া মাটি কিনা বেচাৰ প্ৰক্ৰিয়াটো বাঢ়িব। সকলোৰে কাৰণে আমাৰ যেনেকৈ কোৱা হয় ইকনমিক্সত যে বুয়েন্সি বাঢ়িছে, তেনেকৈ আমাৰ লেণ্ড মাৰ্কেটখনতো বুয়েন্সি বাঢ়িব। মানুহে মাটি কিনা বেচা কৰিব পাৰিব, কাৰণ মেডিপট্টাৰ মাটি কিনা বেচা কৰাটোহে অৰিজিনেল মাটিৰ কিনা বেচা কৰা বুলি আমি বুজিব পাৰোঁ। আজি আমি এই বিভিন্ন আইন মই আপোনালোকক উল্লেখ কৰিছোঁ, আৰু এই আইনসমূহ কিছু আইন ইতিমধ্যে বিধানসভাত অনুমোদিত হৈছে, কিছু আইন অনুমোদন হ'ব, আৰু এই ধৰণে আমি আমাৰ সম্পূৰ্ণ ৰাজহ ব্যৱস্থাটোক এটা আনুষ্ঠানিক ব্যৱস্থালৈ আমি আনিবলৈ প্ৰচেষ্টা কৰিম। মই পুনৰ এবাৰ ৰাজহ বিষয়াসকলক মিছন বসুন্ধৰা 3ৰ সময়ত সম্পূৰ্ণ আমাক যাতে আমি এক কৰ্ম উদ্যম আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰোঁ, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।